ৰাস্তাবোৰ যদিও বেয়া, ঠাইবোৰ কিন্তু সঁচাই খুবেই ধুনীয়া। তো হাই গাইজ, কি খবৰ সকলোৰে? আজি আকৌ পেহীহঁতৰ ল'ৰাটোৰ লগত ৰাস চাবলৈ গৈ আছো ৰ'বহে। সেয়ে ভিডিঅ'টো বাছৰ পৰাই ষ্টাৰ্ট কৰিছো। পিছে ক'তনো গৈ আছো আপোনালোকক কোৱাই হোৱা নাই। ৰাস্তা ঘাট আৰু আমাৰ মচনবোৰ দেখি চাগে ধৰিবই পাৰিছে আমিনো ক'ত গৈ আছো। নগৰবেৰাত গৈ আছো ৰ'বহে। তাৰ আগতে 4 লাইনৰ ধুনীয়া ধুনীয়া দৃশ্যবোৰ উপভোগ কৰাৰ লগতে বিনামূলীয়া পাউডাৰবোৰ খাই এয়া ধূপধৰাই পালো। ধূপধৰাত নামিয়ে বাইদেউৰ কাৰণে অলপ কিবা কিবি লৈ এইবাৰ আকৌ নগৰবেৰা লাইনৰ গাড়ীত উঠিলো। পিছে গাড়ীৰ ড্ৰাইভাৰজনে একেবাৰে এখনৰ ওপৰত এখন কম্বল জপা দিছে। পিছে গাইজ, ৰাস্তা ঘাটবোৰ যেনে নহওক ইয়াৰে কিন্তু জেগাবোৰ সঁচাই খুবেই ধুনীয়া। আমিও ধুনীয়া জেগাৰ ফিল লৈ এয়া নগৰবেৰা টাউনে পালো। গাইজ, এতিয়া ৰাস চাব নাযাওঁ ৰ'বহে। প্ৰথমে আলহীৰ ঘৰতে আহিলো আৰু ঘৰত আহি পায়ে এয়া ধুনীয়াকৈ ফ্ৰেছ হৈ এয়া ডাইৰেক্ট ভাত খাব বহিলো। এইফালে আমি অহা পাই বাইদেৱে একেবাৰে বিধে বনাইছে। আমাৰো যিহেতুকে আহিবত অকণমান দেৰি হ'ল, সেয়ে ভোকটো অকণমান জোৰকে লাগিছে। ইয়াক আৰু দেখিছে নহয়, খাব পাই একেবাৰে মুখৰ মাতে নাই। আৰু ভাত পানী খাই আমিও অকণমান সময় ৰেষ্ট লৈ এয়া সন্ধিয়া সময়ত এবাৰ ৰাসৰ ফালে আহিলো। তাৰে পিছতনো কি কৰিলো দেখা পাব নেক্সট এটা পাৰ্টত।